চলিত মাহতে দিল্লীত মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিব ছিংগাপুৰৰ উচ্চায়ুক্তক। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ছিংগাপুৰ আৰক্ষীৰ সহায় বিচাৰিব। নিশ্চিতভাৱে ছিংগাপুৰ আৰক্ষীয়ে সহায় কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী। জুবিন গাৰ্গৰ ছিংগাপুৰৰ সংক্ৰান্তীয় চিচিটিভিৰ ফুটেজ ইয়টখন চলোৱা দুজনক সাক্ষী হিচাপে লৈ গোচৰটোৰ তদন্ত কৰা হ'ব। আবেগ আৰু ন্যায়ক একেলগ নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক ন্যায় দিবলৈ বদ্ধপৰিকৰ। ডিব্ৰুগড়ত এই ঘোষণা মুখ্যমন্ত্ৰীৰ। জুবিন গাৰ্গৰ গোটেই ঘটনাটোত আমি ন্যায় প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি কাকো ৰেহাই নিদিয়াকৈ আমি এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছোঁ আৰু মই বিশ্বাস কৰোঁ যে অসম পুলিচে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বীট দিবলৈ সক্ষম হ'ব। আমাৰ তদন্ত আকাংক্ষিত হিচাপে আগবাঢ়িছে। ছিংগাপুৰৰ লোকসকল নহা বাবে আমাৰ কিছু সমস্যা হৈছে, কিন্তু তাতো আমি যা যোগাৰ বা তেওঁলোককো আমি কেনেকৈ আনিব পাৰোঁ তাৰ ব্যৱস্থা আমি কৰি আছোঁ। কিন্তু অসম চৰকাৰে জুবিন গাৰ্গৰ গোটেই ঘটনাটোক লৈ আমি অত্যন্ত চিৰিয়াছ। আমি নিশ্চিতভাৱে আমি ন্যায় প্ৰদান কৰিম আৰু আমি আদালতৰ সন্মুখলৈকে অভিযুক্তসকলক লৈ যাম। সাধাৰণতে আমি 3 মাহ আমাক সময় দিয়া হয়। 3 মাহ সময়তকৈ আমি বেছি সময় নিবিচাৰিম। নিৰ্ধাৰিত সময়ৰ ভিতৰতে আমি চাৰ্জশ্বীট দিবলৈ চেষ্টা কৰিম, যাতে ঘটনাটোৰ গোটেই তদন্ত পুলিচে কৰাৰ পিছত ঘটনাটোৰ বিচাৰ যাতে আদালতৰ মজিয়াত হ'ব পাৰে। আৰু আমি একেবাৰে নিশ্চিত যে আমি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হ'ম। আৰক্ষী ছিংগাপুৰত যাব নোৱাৰে, কোনো দেশৰ কোনো আৰক্ষী ক'তো যাব নোৱাৰে। সেই দেশৰ আৰক্ষীয়ে সহায় কৰে। যেনেকৈ ছিংগাপুৰৰ আৰক্ষী কেতিয়াও ভাৰতত আহিব নোৱাৰে, ভাৰতৰ আৰক্ষী আমেৰিকাত যাব নোৱাৰে, আমেৰিকাৰ আৰক্ষী যাব নোৱাৰে। কোনো দেশৰ আৰক্ষী আন এখন দেশত যাবৰ কাৰণে কোনো চৰকাৰে ভিছা নিদিয়ে। আৰু ছিংগাপুৰখন এনেকুৱা নহয় যে ছিংগাপুৰে ভিছা নিদিলে আমি জোৰ কৰি যাব পাৰিম। আৰু কিন্তু ছিংগাপুৰ আৰক্ষীয়ে আমাক সহায় কৰিব বুলি আমি নিশ্চিত। তেওঁলোকক আমাকতো বিশেষ নালাগে, ভিডিঅ' ফুটেজ লাগে, হোটেলৰ ভিডিঅ' ফুটেজ লাগে, ইয়াতখনৰ ভিডিঅ' ফুটেজ লাগে আৰু ছিংগাপুৰৰ যি দুজনে ক্ৰুজখন চলাইছিল তেওঁলোকৰ সাক্ষী লাগে। মই অক্টোবৰ মাহত ছিংগাপুৰৰ এম্বেচাডৰক সাক্ষাৎ কৰিম দিল্লীত, আৰু অসম আৰু ছিংগাপুৰৰ যি সম্পৰ্ক আছে তাৰ পৰা মই নিশ্চিত যে ছিংগাপুৰ আৰক্ষীৰ পৰা আমি সহায় পাম। ইতিমধ্যে তেওঁলোকে ফৰেনচিক ৰিপৰ্টো পঠাই দিছে, গতিকে আমাৰ চাৰ্জশ্বীট দিয়াৰ ক্ষেত্ৰত আমাৰ অসুবিধা নহ'ব। আমি ছিংগাপুৰ আৰক্ষীৰ পৰা সম্পূৰ্ণ সহযোগিতা পাম। We need to give space to everybody. We need to have patience and patience pays. যেতিয়া ধৈৰ্যবান খলকি যায় তেতিয়া কোনেও ন্যায় নাপায়। যেতিয়া আমি সুন্দৰভাৱে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাম, কোনো ভুল নকৰিম, তেতিয়া আমি ন্যায় পাম। কিন্তু আমি যদি আবেগ আৰু ন্যায় দুইটাক যদি একলগ কৰোঁ, কোৰ্টৰ পৰা চব ৰেহাই পাই যাব। গতিকে আমি আবেগিক মানুহ, আবেগৰ স্থানত থাকিব, কিন্তু পুলিচে মেথডলজিকেলি কাম কৰিব লাগিব। নহ'লে যেতিয়া কোৰ্টত কেছটো যদি আমি হাৰোঁ, তেতিয়া মানুহে পুলিচকে ক'ব যে আপোনালোকে জবৰদস্তি কৰাৰ কাৰণে, জোৰ কৰাৰ কাৰণে, দৌৰা দৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰিবলগীয়া হয়। তেতিয়া উকিলসকলেও মানুহক আহি